কিমান খজুতি থাকিলে বা কিমান পৰ্যায়ত আচলতে খজুতিটো বৃদ্ধি পালে 61 বছৰ বয়সতো এজন মানুহে বিয়া পাতিব পাৰে, যিটো বয়সত নেকি বেলেগৰ কটি শুকাই যায়, কিন্তু সেইটো বয়সতো এজন মানুহে আচলতে বিয়া পাতিছে। এখন দুখনকৈ নহয়, দুবাৰ ডিভোৰ্চ দি এইবাৰ আচলতে 3 নম্বৰ বাৰৰ কাৰণে খজুতি মাৰিবলৈ বিয়া পাতিছে। হয়, আমি ক'বলৈ গৈ আছোঁ হিন্দী বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ বিষয়ে, যিয়ে নেকি যোৱাকালি তৃতীয়বাৰ কাৰণে আচলতে বিয়াত বহিছে। তেওঁ তেতিয়া আচলতে বয়স হৈছিল 61 বছৰ। শুনিলে আপুনি আচৰিত হ'ব যে এতিয়ালৈকে আমিৰ খানে 3জনীকৈ ছোৱালীক আচলতে বিয়া পাতিলে, কিন্তু না এজনীও ছোৱালী কিন্তু মুছলিম নহয়, 3জনীয়ে আছিলে হিন্দু যুৱতী। আৰু এই 3 নম্বৰ আচলতে গৰাকী যোৱাকালি যি আচলতে বিয়া পাতিছে সেইগৰাকীও আচলতে হিন্দু যুৱতী আছিল। আচলতে আমিৰ খানৰ কি উদ্দেশ্য মই গম নাপাওঁ, কিন্তু যি দেখিছোঁ মানে হিন্দু এজনী ছোৱালী বিয়া পাতি এটাকৈ দুটাকৈ আচলতে সন্তান দি আকৌ সেইজনীক ডিভোৰ্চ দি আকৌ হিন্দু ছোৱালীজনীক আচলতে টাৰ্গেট কৰিব লাগে। মোৰ কিন্তু উদ্দেশ্যটো এনেকুৱা যেনহে লাগিছে। আৰু এতিয়া আচলতে আমি ইয়াত অসমত চিঞৰি থাকিলে নহ'ব যে মিয়াই লাভ জেহাদ কৰি আছে, আন কোনোবাই কৰি আছে। যেতিয়া বস্তুটো আচলতে আপোনাৰ গুৰিৰ পৰা শিপাই যাব নহয়, আপুনি আগত যিমান ডাল কাটি থওক একো কিন্তু কাম নহ'ব, আপুনি কাটিব লাগিব গুৰিতে। কিন্তু সেই আমিৰ খানে যে এতিয়া লাভ জেহাদৰ নামত যে এতিয়া 61 বছৰ বয়সতো যে বিয়া পাতিবলৈ ওলাইছে, যিটো বয়সত নেকি আমাৰ দেউতাহঁত আচলতে নামঘৰলৈ যাবলৈ ষ্টাৰ্ট কৰে, কিন্তু সেইবোৰ সকলো দেখি শুনিও কিয় আচলতে চৰকাৰে একো ব্যৱস্থা লোৱা নাই? আমিৰ খানে এতিয়ালৈকে কিয় এজনী আচলতে মুছলিম ছোৱালী ভাল নাপালে? কিয়? ৰখা, কি কৰিছা? ষ্টপ। আৰে ভাই, ষ্টপ নহয়, ষ্টপ। আনক জ্ঞান দিয়া আগতে নিজে আগতে LP স্কুল গৈ ল, আকৌ পঢ়কে নতুনৰ পৰা কি বিলাক ইংলিছ মাৰি ওলাই আহিছ। সি আকৌ আনক মটিভেশ্যন দিয়ে। মানুহে কয় ন, সঁচা ভাল পোৱা থাকিলে মানে এইবিলাক থাকিব লাগে বুলি, নহ'লেতো তুমি মোক এৰিয়ে দিবা। পাগল নেকি তুমি? অলপ তললে কৰা। আৰে ভাই, মই মৰি যাম বে। আজিৰ যুগতো এনেকুৱা কিছুমান বয়ফ্ৰেণ্ড থাকেনে যিয়ে নেকি নিজৰ গাৰ্লফ্ৰেণ্ডে আচলতে খুলি দিয়াৰ পিছতো একো কৰিবলৈ নকয়। কি ক'ম, যিটো যুগত নেকি সকলোৱে গাৰ্লফ্ৰেণ্ডক নি এখন হোটেলত আচলতে ঘপাঘপ কৰিব বিচাৰে, আৰু মানে যিটো যুগত নেকি মানে প্ৰেমৰ কোনো মূল্য নাই, আৰু সেইটো যুগতো এনেকুৱা যদি বয়ফ্ৰেণ্ড পাইছে কোনোবাই, তেন্তে সি কিন্তু বহুত লাকি হ'ব, মানে তাই কিন্তু বহুত লাকি হ'ব। কাৰণ আজিৰ যুগত এনেকুৱা কিন্তু মানে বয়ফ্ৰেণ্ড পোৱাটো টান। জৰুৰী নহয়, সঁচা ভাল পোৱা কেৱল শৰীৰৰ পৰাই কৰিব পাৰি, কাৰণ সঁচা ভাল পোৱা অন্তৰৰ পৰা কৰা হয়। কাৰণ মই তোমাক ভাল পাওঁ, তোমাৰ শৰীৰটোক নহয়। সঁচা কথাটো কি গম পায়নে? ইহঁতে কিন্তু যেতিয়াই ভিডিঅ'টো আচলতে মানে শেষ হৈছে নহয়, তাৰপিছতে কিন্তু একদম ঘপাঘপ কৰাত লাগি গৈছে।